वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब बर्मा छात्र छात्री सकल आज तुम्हारे कारण लै এটা टेस्ट पेपर अर्थात ये तुम कि हम मॉडल क्वेश्चन पेपर हम और ये हम आम प्रथम प्रेक्टिस सेट ये प्रेक्टिस सेट आम यार केबाटाओ प्रेक्टिस सेट करें ये तुम प्रथम प्रेक्टिस सेट तुम्हारे आजिर ये सेट तुम्हारे निजे ट्राई करा माने तुम्हारे किमानखिनि कारेक्ट हल सेइखिनि तुम्हारे ভালদৰে প্ৰতিবেদন কৰি তোমালোকে কমেন্টত জনাবা যে তোমাৰ কিমানখিনি কাৰেক্ট হল আমাৰ ছাত্ৰ ছাত্ৰীসকল এই যেটো তোমাৰ মডেল সেট আছে বা তোমাৰ যেটো প্ৰেক্টিস সেট আছে ইয়াৰ আমি 100% কোৱেশ্চন আমি সলিউশন কৰিম মানে ইয়াতে যে 100% তোমাৰ কোৱেশ্চন আছে গুটে কেটা কোৱেশ্চন আমি সলিউশন কৰিম এমসিকিউ কেটা সাম প্ৰথমতে তাৰ পিছত আমাৰ যিখিনি ডেসক্ৰিপচন টাইপ কোৱেশ্চন আছে আমি সেইখিনিও কি কৰিম ডিসকাশন কৰিম তোমালোকৰ কাৰণে টেলিগ্ৰাম চেনেল বনোৱা হৈছে তোমালোকৰ যদি এইবোৰৰ সলিউশন লাগে তোমালোকে টেলিগ্ৰাম চেনেলত জয়েন হোৱা মই পিন কমেন্টত টেলিগ্ৰাম চেনেলৰ লিংক দি দিম আৰম্ভ কৰিছো আজিৰ ভিডিওটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু প্ৰি-বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ মই আধাতকৈ বেছি অলৰেডি সলভ কৰা হৈ গৈছে তোমালোকে এই সপ্তাহৰ ভিতৰত 100% প্ৰি-বোৰ্ড কোৱেশ্চন পেপাৰ তোমালোকে সলিউশন পাবা মেথছ আৰু সায়েন্স দুটাৰে তোমালোকে চেনেলটো সাবস্ক্রাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিবোৰ অপচনছ আছে সেই অপচনছ কেইটা মই 100% তোমালোকক পুংখানুপুংখভাৱে বুজাবলৈ ট্ৰাই কৰিম ইয়াতে চোৱা এক নম্বৰ প্ৰশ্নটো কি কৈছে ইংলিছত আছে মই এটো এছামিছত ট্ৰান্সলেচন কৰি দিম যাতে তোমালোকৰ ইংলিশ মিডিয়াম আৰু এছামিজ মিডিয়াম দুইজন ষ্টুডেন্টে চাব পাৰা when the cap of cold drinks bottle is removed carbonic acid dissociate into water and carbon dioxide gas এতে কি কৈছে সো এটা তোমার বটলত আছে ড্রিঙ্ক বটল যিবোৰ আছে সেইবোৰ তোমাৰ কার্বনিক এসিড আছিল আৰু সেই কার্বনিক এসিডটো তোমাৰ পানীত দিয়াৰ লগে লগে তোমাৰ কি হৈ গৈছে ডিসোসিয়েট হৈছে কি হলে ডিসোসিয়েট হৈছে এটো ওয়াটার আৰু কার্বন ডাই অক্সাইড গেছলৈ তোমাৰ কি হৈছে বিযোজিত হৈছে বা তোমাৰ এটো বিলীন হৈ গৈছে ডিসোসিয়েট হৈছে The balanced chemical equation of this reaction আৰু এই সমীকৰণটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণ কি হ'ব হেতু আমাক খুদিছে যেহেতু ইয়াতে তোমাৰ কার্বনিক এসিড কৈছে আমি সকলে জানো কার্বনিক এসিডৰ সংকেত হৈছে H2CO3 এটো যেতিয়া তোমাৰ ডিসোসিয়েট হ'ব অৰ্থাৎ এটোৰ যেতিয়া বিভংগন ঘটিব ডিসোসিয়েট মানে বিভংগন হোৱা বা ভাঙি যোৱা তেতিয়াহলে তোমাৰ ফৰ্মেশন কৰিব কি ওয়াটাৰ আৰু তোমাৰ কি উৎপন্ন কৰিব কার্বন ডাই অক্সাইড সেই কথাখিনি ইয়াতে আমাৰ অলৰেডি দিয়াই আছে এতিয়া তুমি জাস্ট কি কৰিব লাগে এটো ব্যালেন্স কৰিব লাগে এতে সা অক্সিজেন আছে তিনিটা ইয়াতে আছে তোমাৰ এটা ইয়াতে আছে দুটা অক্সিজেন তো অক্সিজেন তিনিটা ইফালে মিলি আছে ইয়াতে কার্বন আছে এটা ইয়াতেও কার্বন আছে এটা হাইড্রোজেন আছে দুটা ইয়াতেও হাইড্রোজেন আছে দুটা গতিকে এটো আমাৰ কি হ'ব এই এ নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব এ উইল বি কারেক্ট অপচন আফটার দ্যাট দুই নম্বৰ কোৱেশ্চনটো সা দুই নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে a few crystals of copper sulfate are heated in a dry test tube find out the correct statement এতে তোমার কি কইছে সো কপার সালফেটৰ যেটো তোমার স্ফটিক আছে কপার সালফেটৰ স্ফটিক কি কৰা হৈছে তাপ দিয়া হৈছে তো কপার সালফেটৰ স্ফটিকক কি কৰা হৈছে তাপ দিয়া হৈছে তেতিয়া হলে তলৰ কোনটো কি হ'ব শুদ্ধ হ'ব হেতু আমাৰ কি কৰিব লাগে উলিয়াব লাগে এতে সা ইয়াতে যিকেটা আমাৰ অপচন দিছে সেই অপচন কেটা তুমি সা অপচন কেটা তোমাৰ কি কৈছে ইয়াতে The blue copper sulfate crystal turns colorless এতে যেটো copper sulfate হ'ব এটো যেটো তোমাৰ ব্লু copper sulfate আছে সেই copper sulfateৰ যিখিনি স্ফটিক আছে স্ফটিকখিনি তোমাৰ কি হৈ গৈছে বৰণহীন হৈ গৈছে তাপ দিয়াৰ লগে লগে এই স্টেটমেন্টটো তোমাৰ কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব কাৰণ চোৱা যেটো copper sulfate আছে সেই copper sulfateত তোমাৰ কি থাকে পাঁচটা পানীৰ অণু থাকে কেইটা পানীৰ অণু মনত ৰাখিবা 5 ওয়াটার মলিকিউল থাকে এটো তোমার হিট দিয়ার লগে লগে তোমার কি হৈ যায় এটো তোমার কালারটো নোহোৱা হৈ যায় এতে তুমি যদি আকো যদি তুমি ওয়াটার এড কৰা হিট কৰাৰ পিছত ওয়াটার এড কৰিলে আকো কালারটো কি কৰিব ঘুৰি আহিব বুজি পালানে দুই নম্বৰ পইণ্টটো চোৱা when the colorless crystals are immersed in water it again turns blue এটো চোৱা যেতিয়া তোমাৰ এটো পানীত আকো তোমাৰ হেতু কি কৰা হ'ব দিয়া হ'ব তাৰ লগে লগে তোমাৰ কি হ'ব কালারটো আকো ঘুৰি আহিব গতিকে তোমাৰ এই অপচনটো তোমাৰ কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব 3 নম্বৰ কৈছে কপার সালফেট ক্রিস্টাল টার্নস রেডিশ বেটার ব্রাউন এটো সা রেডিশ তো নহয় এটো তোমাৰ ব্লু হে হয় যেটো কপার সালফেটৰ যেটো কালার হয় হেতু হৈছে তোমাৰ ব্লু হেতু ব্লু কালার হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বিভিন্ন জিলাত হাফ ইয়াৰলি এক্সামিনেশন তাৰ পিছত তোমাৰ প্ৰি-বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰত মই এইবোৰ সলভ কৰিছো যিবোৰ তোমাৰ
চেপ্টাৰ ৱাইজ মই MCQ যিবোৰ প্ৰভাইড কৰিছোঁ তাতেও তোমাৰ এইখিনি ডিছকাশ্যন কৰা হৈছে। তাৰপিছত মই তোমালোকৰ প্ৰতিটো চেপ্টাৰৰে যিখিনি তোমাৰ ইম্পৰ্টেণ্ট এক্টিভিটি আছে সেই এক্টিভিটিবোৰো মই ডিছকাশ্যন কৰিছোঁ, তোমালোকে চাই ল'বা। এইখিনি প্লেলিষ্ট বনোৱা আছে, তোমালোকে তাতে গৈ চাই ল'বা। 4 নম্বৰটোত কৈছে চোৱা ব্ৰাউন স্মক। এইটো চোৱা ব্ৰাউন স্মকটো এইটো ব্ৰাউন হ'ব নোৱাৰে। তো ইয়াৰে আমি কি পালোঁ 1 নম্বৰ আৰু 2 নম্বৰ অপশ্যনটো কাৰেক্ট পালোঁ, যিটো আমাৰ D নম্বৰ অপশ্যনত আছে। গতিকে D অপশ্যন উইল বি কাৰেক্ট অপশ্যন। বুজি পালানে? নাম্বাৰ 3 নম্বৰটো চোৱা, এইটো তোমাৰ মেটচ দ্য ফলোইং দিছে, এইটো মিলাব লাগে। এইটো তোমাৰ কেনেকৈ তুমি মিলাবা, ইয়াতে চোৱা এলুমিনিয়াম এণ্ড তোমাৰ ইয়াতে কি দিয়া আছে, হাইড্ৰক্লৰিক এচিড দিয়া আছে। এলুমিনিয়াম আৰু হাইড্ৰক্লৰিক এচিড যদি তোমাৰ লগ হয় তেতিয়াহ'লে তোমাৰ কি উৎপন্ন হ'ব, এইটো এলুমিনিয়াম ক্লৰাইড। এইটো ফৰ্মেশ্যন হ'ব তোমাৰ এলুমিনিয়াম ক্লৰাইড, হয়নে? AlCl3 আৰু তোমাৰ ফৰ্মেশ্যন হ'ব কি হাইড্ৰজেন গেছ। এইটো তুমি লক্ষ্য কৰা কেৱল তোমাৰ গেছটো দিয়া আছে, ইয়াতে হাইড্ৰজেন গেছ আহিব। গতিকে এইটো তোমাৰ হ'ব এইটো আৰৰ লগত আহিব। এতিয়া তোমালোকক মই আগতেও কৈছোঁ যিবোৰ তোমাৰ মেথছ এটা ফলোইং থাকে সেইবোৰ তুমি ট্ৰিক ইউজ কৰিবা। ট্ৰিক ইউজ কৰিলে তোমাৰ ইজি হ'ব। চোৱা A নম্বৰটো আৰৰ লগত আহিব। এতিয়া A R ক'ত ক'ত আছে চোৱা, এইটো B নম্বৰত S আছে, গতিকে এইটো কাটি দিয়া। D নম্বৰত S আছে, এইটো কাটি দিয়া। তো হয় A হ'ব, নহ'লে কি হ'ব C অপশ্যনটো কাৰেক্ট হ'ব। ইয়াৰ পিছত এইটো চোৱা, এইটো তোমাৰ যিটো ৰেডক্স ৰিয়েকশ্যন আছে তোমালোকৰ বুকৰ যিটো লাষ্টৰ যিটো ইকুৱেশ্যন হয় সেই ইকুৱেশ্যনটো এইটো মেংগানিজ ডাইঅক্সাইডে যদি হাইড্ৰক্লৰিক এচিডৰ লগত যেতিয়া তোমাৰ কি কৰিব বিক্ৰিয়া কৰিব তেতিয়া তোমাৰ কি উৎপন্ন হ'ব, এইটো তোমাৰ মেংগানিজ অক্সিক্লৰাইড আৰু তোমাৰ কি হ'ব ৱাটাৰ ফৰ্মেশ্যন হ'ব। এইটো তোমাৰ ক'ৰ লগত মিলিব, টিৰ লগত মিলিব। কাৰ লগত, এইটো টিৰ লগত মিলিব। গতিকে ইয়াতে চোৱা তোমাৰ বিটো টিৰ লগত ক'ত আছে, ইয়াতে আছে, ইয়াতে কিন্তু S আছে, গতিকে এইটো নহয়। তোমাৰ কাৰেক্ট অপশ্যন কোনটো আহি গ'ল, এইটো A নম্বৰ অপশ্যনটো কাৰেক্ট আহি গ'ল। তুমি বাকীখিনি চোৱাৰ দৰকাৰে নাই, কাৰণ দুটা মিলিছে যদি বাকীকেইটা মিলি যাব। আৰু তোমাৰ এইটো দিছে তোমাৰ আইৰণ ছালফাইড আৰু ছালফিউৰিক এচিড। ছালফিউৰিক এচিডৰ লগত তোমাৰ কি হৈছে বিক্ৰিয়া ঘটিছে। গতিকে তোমাৰ ইয়াতে উৎপন্ন হ'ব কিটো তোমাৰ হাইড্ৰজেন ছালফাইড উৎপন্ন হ'ব। আৰু আইৰণ অক্সাইড আৰু কাৰ্বন মনক্সাইডৰ লগত বিক্ৰিয়া ঘটিলে তোমাৰ কি উৎপন্ন হ'ব, এইটো কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। অৰ্থাৎ তোমাৰ এইটো A নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তোমালোকৰ কেইটা কাৰেক্ট হ'ল তোমালোকে কমেণ্ট কৰি জনাবা। আৰু তোমালোকে কমেণ্ট কৰোঁতে তোমালোকে সদায় ৰিজনটো মেনশ্যন কৰিবা, কমেণ্টত ৰিজন মেনশ্যন কৰিবা। কাৰণ তুমি যেতিয়া ৰিজন মেনশ্যন কৰিবা নে তেতিয়া তোমাৰ গোটেইখিনি কথা তোমাৰ মনত আহি যাব যে ক'ৰ পৰা কি হ'ল কি নহ'ল। সেইকাৰণে তোমালোকে কমেণ্ট লিখোঁতে ৰিজনখিনিও তোমালোকে মেনশ্যন কৰিবা, যাতে তোমালোকৰ এইখিনি এবাৰ মানে ডাবল প্ৰেক্টিছো হৈ যায়। 4 নম্বৰ কুৱেশ্যনটোত আছে চোৱা এছাৰশ্যন এণ্ড ৰিজনিং কুৱেশ্যন আছে। এইটো কি কৈছে চোৱা, চিলভাৰ সল্ট ইজ ইউজড ইন ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফি। এইটোতো তোমাৰ কি হয়, কাৰেক্ট হয়। যেটো সিলভার সল্ট আছে অর্থাৎ যেটো সিলভার কি আছে তোমার ক্লোরাইড আছে সিলভার ক্লোরাইডটো তোমার কি করা হয় এটো ব্ল্যাক এন্ড হোয়াইট ফটোগ্রাফিক ফিল্মত কি করা হয় ইউজ করা হয় হয়নে সিলভার সল্ট আচ্ছা সিলভার ক্লোরাইড তার পিছত আর এটা আছে তোমার কি সিলভার ব্রোমাইড ওটা আছে এটো তোমার কি হবে সিলভার প্লাস এটো কি হবে ক্লোরিন লয় এটো কি হয় ডিকম্পোজ হয় আর ইয়াতে আমি কি রাখিব লাগে সানলাইট দিব লাগে হয়নে সানলাইট দিলে এটো তোমার কি হয়ে যায় ডিকম্পোজ হয়ে যায় এটো কারেক্ট হয় ইয়ার পিছত তোমার কি কইছে স্যার একটু রিজন কি দিছে সিলভার সল্ট এটো ডাজন্ট গেট ডিকম্পোজড when exposed to কি হবে সানলাইট এটো সিলভার যেটো সল্ট আছে হেতু তোমার কইছে ডাজ নট গেট ডিকম্পোজড তো আমার এটো তোমার কি হবে ইনকারেক্ট হবে কারণ তোমার যেটো সিলভার যেটো ক্লোরাইড আছে এটো তোমার কি হবে ডিকম্পোজ হয়ে যাব যেটা আমি কি করিম সানলাইটত রাখিম হয়নে কারণ এটো তোমার সিলভার ব্রোমাইড আছে তার পিছত তোমার সিলভার ক্লোরাইড আছে সিলভার ক্লোরাইড তো তোমার যেটা সানলাইটত রাখা হয় কিন্তু তোমার এটো কি হয় সিলভার আর ক্লোরিন লয় তোমার কি হয়ে যায় ডিকম্পোজ হয়ে যায় তো তোমার এই অপশনটো তোমার কি হবে ইনকারেক্ট হবে অর্থাৎ তোমার অ্যাসারশনটো কারেক্ট হবে রিজনটো ইনকারেক্ট হবে অ্যাসারশন কারেক্ট রিজনটো ইনকারেক্ট হয় তো সি নম্বর অপশনটো কি হবে এটো কারেক্ট অপশন হবে সি নম্বর উইল বি কারেক্ট অপশন 5 নম্বর কোশ্চেনটো সা 5 নম্বর কোশ্চেনত তোমার কি কইছে এতে তোমার সা এটো কম্বাশন অফ গ্যাস এটো ক্যান্ডেল দিয়া আছে গ্যাস বাবলস এটো সফট সলিউশন আর ইফালে আছে সালফিউরিক অ্যাসিড আর ইফালে আছে জিঙ্ক পাউডার তো এতে তোমার জিঙ্কে যেতিয়া তোমার সালফিউরিক অ্যাসিডৰ লগত কি কৰিব ৰিঅ্যাকশন কৰিব তেতিয়া কি ফৰ্মেশন হ'ব জিঙ্ক সালফেট আৰু হাইড্ৰোজেন গ্যাস ফৰ্মেশন হ'ব আৰু এই হাইড্ৰোজেন গ্যাস যেতিয়া তোমাৰ সোপ ওয়াটাৰৰ মাজেৰে পাৰ কৰা হ'ব ইয়াতে তোমাৰ বাবলস ফৰ্মেশন হ'ব আৰু এই বাবলস ফৰ্মেশন হলে ইয়াতে যেটো গ্যাস আছে এটো তোমাৰ কি কৰিব পপ সাউন্ডেৰে বাৰ্ন হ'ব পপ সাউন্ডেৰে বাৰ্ন হৈ যাব হয়নে নাই পপ সাউন্ডেৰে কি হ'ব বাৰ্ন হ'ব এটা কোশ্চন চা কি কৈছে
which of the following indicators will help in a blind student to identify an acidic or basic solution? ইয়াতে তোমাৰ যেতিয়া কি কৈছে ইয়াতে যিজন তোমাৰ ব্লাইণ্ড ষ্টুডেণ্ট আছে সেই ব্লাইণ্ড ষ্টুডেণ্ট এজনে তোমাৰ এচিডীয় আৰু ক্ষাৰকীয় বস্তু এটা তোমাৰ কেনেকৈ চিনাক্তকৰণ কৰিব। তো এতিয়া চোৱা যিহেতু তোমাৰ এইটো ব্লাইণ্ড হয় অৰ্থাৎ চকুৰে দেখা নাপায়, চকুৰে যদি দেখা নাপায় সিহঁতে কি কৰিব, তোমাৰ সিহঁতে যিবোৰ গ্ৰানেন্ডিক সূচক আছে সেইবোৰ ইউজ কৰিব। গ্ৰানেন্ডিক সূচক মানে এইটো তোমাৰ কি বুলি কয় অল ফেক্টৰী যিবোৰ ইণ্ডিকেটৰ্ছ আছে অল ফেক্টৰী ইণ্ডিকেটৰ্ছ ইউজ কৰিব। আৰু ইয়াতে অল ফেক্টৰী ইণ্ডিকেটৰ কোনটো আছে, এইটো তোমাৰ 4 নম্বৰটো আছে, মানে এইটো C নম্বৰটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ 6 নম্বৰত কি কৈছে, ইন দ্য ফলোইং ৰিয়েকশ্যনছ দ্য প্ৰডাক্টছ X and Y আর কি হবে, তো সোডিয়াম ক্লোরাইড, ওয়াটার, কার্বন ডাই অক্সাইড, এমোনিয়া। ইয়াতে এইটো এক্স আৰু ওয়াইটো তোমাৰ কি কৰিব লাগে, উলিয়াব লাগে। ইয়াতে তুমি লক্ষ্য কৰা তোমাৰ কি কি দিয়া আছে, ইয়াতে সোডিয়াম ক্লোরাইড আছে, ওয়াটার আছে, কার্বন ডাই অক্সাইড আছে, এমোনিয়া আছে। এই গোটেইকেইটা লগ লাগি তোমাৰ কি ফৰ্মেশ্যন হয়, সোডিয়াম হাইড্রোজেন কার্বনেট আৰু তোমাৰ কি ফৰ্মেশ্যন হয়, এমোনিয়াম ক্লোরাইড। এইটো তো ইয়াৰে তোমাৰ কোনটো অপশ্যন কাৰেক্ট হ'ব, এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এটা তোমার চ্যাপ্টার 2 পৰা কোৱেশ্যনটো দিছে, এসিড বেস এন্ড সল্টস লাস্ট পার্টৰ পৰা দিছে। ইয়াৰ পিছত তোমাৰ 7 নম্বৰ কোৱেশ্যনটো কি হৈছে চোৱা, এ গ্ৰুপ অফ 4 ষ্টুডেণ্টছ পাৰফৰ্ম এন এক্সপেৰিমেণ্ট উইথ মেটালিক জিংক এণ্ড সালফিউৰিক এসিড। 4জন ছাত্ৰৰ দল এটাই তোমাৰ এটা এক্সপেৰিমেণ্ট কৰিছে। কাৰ লগত এক্সপেৰিমেণ্ট কৰিছে, তোমাৰ জিংক ধাতু আৰু সালফিউৰিক এসিডৰ লগত কি কৰিছে, এক্সপেৰিমেণ্টটো কৰিছে। কনক্লুজন অফ 4 ষ্টুডেণ্টছ এজ ফলোজ, আৰু 4জনৰ মন্তব্য তলত দিয়া ধৰণৰ। এসিড আৰু ডাইলিউট এসিড বা তোমার যদি ডাইলিউট এসিড অর্থাৎ লঘু এসিড আর মেটেলে যদি বিক্রিয়া করে তেতিয়াহলে তোমার সল্ট আর কি ফর্মেশন হয়, হাইড্রোজেন ফর্মেশন হয়। এসিড আর ডাইলিউট এসিডের লগত মেটেলে বিক্রিয়া করলে সল্ট আর কার্বন ডাই অক্সাইড ফর্মেশন হয়। দ্য সল্ট প্রডিউসড ইন দ্য রিয়াকশন ইন জিঙ্ক সালফেট, আর এই বিক্রিয়াটো তোমার উৎপন্ন হওয়া লবণটো হব জিঙ্ক সালফেট। দ্য গেস প্রডিউসড ইন দ্য রিয়াকশন ইজ সালফার ডাই অক্সাইড, আর যেটো গেস উৎপন্ন হব সেইটো তোমার কি হব, সালফার ডাই অক্সাইড উৎপন্ন হ'ব। এতিয়া তুমি ক'ব লাগে যে কোনটো কাৰেক্ট হ'ব সেইটো তোমাৰ লাগে। এতিয়া চোৱা ইয়াতে কোনটো কাৰেক্ট হ'ব, চোৱা ইয়াতে যেতিয়া তোমাৰ এচিডে যেতিয়া মেটেলৰ লগত ৰিয়েকশ্যন কৰে তেতিয়া হাইড্ৰোজেন গেছ ফৰ্মেশ্যন হয়। তো এ নম্বৰটো কাৰেক্ট, কাৰ্বন ডাই অক্সাইডটো ফৰ্মেশ্যন নহয়, গতিকে আমাৰ এইটো 2 নম্বৰ ষ্টেটমেণ্টটো ইনকাৰেক্ট হ'ব। আৰু ইয়াতে তোমাৰ চোৱা যিটো গেছ যিটো ফৰ্মেশ্যন হ'ব সেই গেছটো হাইড্ৰোজেন গেছ হ'ব, এইটো সালফাৰ ডাই অক্সাইড নহয়, গতিকে আমাৰ এইটো ইনকাৰেক্ট হ'ব। 3 নম্বৰটো কাৰেক্ট হ'ব, দ্য সল্ট ইজ প্ৰডিউসড ইন দিছ ৰিয়েকশ্যন ইজ জিংক সালফেট। ইয়াতে চোৱা মই অলপ আগতে লিখি দিছোঁ, এইটো জিংক প্লাছ সালফিউৰিক এসিড, এইটো তোমাৰ ফৰ্মেশ্যন হ'ব তোমাৰ জিংক সালফেট প্লাছ কি হাইড্ৰোজেন গেছ। এইটো চোৱা এইটো তোমাৰ হাইড্ৰোজেন গেছ আহিছে আৰু তোমাৰ লৱণটো হৈছে জিংক সালফেট, গতিকে এইটো আমাৰ কি হ'ব কাৰেক্ট হ'ব। অৰ্থাৎ তোমাৰ 1 আৰু 3 কাৰেক্ট হ'ব। এইটো তোমাৰ C নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। C নম্বৰ অপশ্যন উইল বি কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত তোমাৰ 8 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি গৈছে, ইয়াতে তোমাৰ ABC are 3 conical flasks, one of them contains acidic solution। ইয়াতে তোমাৰ কি আছে, ধৰি লোৱা আমাৰ এচিডিক সলিউশন আছে, ঠিক আছে। one contains alkaline, আৰু ইয়াতে তোমাৰ alkaline মানে তোমাৰ বেসিক সলিউশন আছে, and remaining one contain distilled water, আৰু ইয়াতে আছে তোমাৰ distilled water, ঠিক আছে। distilled water মানে তোমাৰ 100% পিওর ওয়াটার হয়, 100% পিওর। red litmus paper can be used to identify the substances because, এটা আমি রেড লিটমাছটো আমি ইউজ কৰিম, রেড লিটমাছটো ইউজ কৰিম আৰু ইউজ কৰি আমাৰ ইয়াতে কোনটো কি সলিউশন আছে সেইটো আমি কি কৰিব পাৰিম, আইডেন্টিফাই কৰিব পাৰিম। কিহৰ কাৰণে আমি আইডেন্টিফাই কৰিব পাৰিম সেইটো আমাৰ কি কৰিব লাগে, ক'ব লাগে যে কোনটো আমাৰ কি হ'ব কাৰেক্ট হ'ব। এটা চোৱা রেড লিটমাছ ডাজন্ট চেঞ্জ ইটস কালাৰ, এইটো কালাৰ হ'ব ইন দ্য এচিডিক সলিউশন, হয় এইটো এচিডিক সলিউশনত রেড লিটমাছৰ কোনো কি নহয়, কালাৰৰ চেঞ্জ নহয়। কাৰণ তোমাৰ যেটো রেড লিটমাছ আছে, রেড লিটমাছটো তোমাৰ এচিডত দিয়াৰ লগে লগে এইটো তোমাৰ কোনো কি নহ'ব, চেঞ্জ নহ'ব, এইটো চেঞ্জ নহয়, আনচেঞ্জেবল থাকিব। কিন্তু ব্লুটো যদি আমি এচিডত দিওঁ, ব্লুটো এচিডত দিলে সেই তোমাৰ কি হ'ব, এইটো তোমাৰ ৰেড হ'ব। বুজি পাইছানে? কাৰণ তোমাৰ যেটো নীলা যেটো লিটমাছ আছে সেইটো তোমাৰ এচিডে কি কৰে, ৰঙা কৰে। বুজি পালা? 2 নম্বৰত কৈছে রেড লিটমাছ টাৰ্নছ ব্লু ইন এলকালাইন সলিউশন, এইটো কাৰেক্ট হয়। যেটো তোমাৰ রেড যেটো লিটমাছ আছে সেইটো যদি আমি কি কৰোঁ, ক্ষাৰকত দিওঁ, এলকালাইন মানে ক্ষাৰক, ক্ষাৰকত দিয়াৰ লগে লগে সেইটো তোমাৰ কি হৈ যাব, ব্লু হৈ যাব, নীলা হৈ যাব, গতিকে এইটো কাৰেক্ট হয়। রেড লিটমাছ ৰিটেইনছ ইটস কালাৰ ইন ডিষ্টিল্ড ৱাটাৰ, এইটো তোমাৰ এইটো কাৰেক্ট হয়। যেটো তোমাৰ ডিষ্টিল্ড ৱাটাৰ আছে
100% তোমাৰ পিউৰ ৱাটাৰত কোনোটোৰে কি নহয় কালাৰটো চেঞ্জ নহয় এইটো তোমাৰ কি হ'ব যেটো তোমাৰ ৰেড দিলে ৰেডে থাকিব আৰু তোমাৰ যদি ব্লু দিয়া ব্লুৱে থাকিব কিতেও কি নহব চেঞ্জ নহব গতিকে তোমাৰ কি হ'ব 1 2 3 টু কাৰেক্ট পেলো ৰেড লিটমাছ ৰিটেইনছ ইটস কালাৰ ইন অ্যালকালাইন সলিউশন নহয় এটো স্যার রেড লিটমাসটো তুমি অ্যালকালাইন সলিউশনত দিলে লগতে তোমাৰ কি হৈ যাব এটো ব্লু হৈ যাব গতিকে এটো ইনকারেক্ট হয় গতিকে 1 2 and 3 কি হ'ব কারেক্ট হ'ব 1 2 and 3 এটো বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 9 নম্বৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে ম্যাগনেসিয়াম ডাজন্ট ৰিঅ্যাক্ট উইথ কোল্ড ওয়াটাৰ এটো ম্যাগনেসিয়াম যেটো আছে ম্যাগনেসিয়ামে কোল্ড ওয়াটাৰ লগত ৰিঅ্যাকশন নকৰে এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় ম্যাগনেসিয়ামে তোমার কি করে হট ওয়াটার লগতে তোমার কি করে রিঅ্যাকশন করে ঠিক আছে তো এটা তোমার কি হবো কারেক্ট স্টেটমেন্ট হবো ম্যাগনেসিয়াম রিঅ্যাক্টস উইথ হট ওয়াটার অর স্টিম টু প্রডিউস ম্যাগনেসিয়াম হাইড্রোক্সাইড এন্ড হাইড্রোজেন গ্যাস এতে যদি তোমার ম্যাগনেসিয়াম কি আছে অক্সাইড আছে সেই অক্সাইডটো তোমার কি কৰিব ম্যাগনেসিয়ামে যেতে তোমার কি হল লগত কৈছে স্টিমৰ লগত কৈছে অৰ্থাৎ ওয়াটাৰৰ লগত যদি ৰিঅ্যাকশন কৰিব তে তোমাৰ ফৰ্মেশন হ'ব ম্যাগনেসিয়াম হাইড্রোক্সাইড আৰু তোমাৰ কি ফৰ্মেশন হ'ব হাইড্ৰোজেন গ্যাস ফৰ্মেশন হ'ব গতিকে তোমাৰ এইটো তোমাৰ কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব এটো চাই ৰিঅ্যাকশনটো এটো কারেক্ট স্টেটমেন্ট হ'ব ঠিক আছে এতিয়া কিন্তু এটোৰ কাৰণে এটো তোমাৰ কি বিক্ৰিয়া নকৰে নেকি এটো তো নহয় না তার মানে রিঅ্যাক্টিভিটির লগত তোমার এটো মানে কোনো কিনা রিলেশন নাই অর্থাৎ এটো কোনটোৰ লগত ৰিঅ্যাকশন কৰিব আৰু কোনটোৰ লগত ৰিঅ্যাকশন নকৰে হেটোৰ লগত ইয়াৰ লগত কোনো মতলব নাই অর্থাৎ তোমার অ্যাসারশনটো তোমার কি হয় কারেক্ট হয় রিজনটো কারেক্ট হয় কিন্তু রিজনটো অ্যাসারশনৰ কারেক্ট এক্সপ্লেনেশন নহয় তো এটো কোনটো অপশন কারেক্ট হ'ব এটো তোমার সব বি নম্বৰ অপশনটো কারেক্ট হ'ব বোথ অ্যাসারশন এন্ড রিজন আর কারেক্ট বাট রিজন ইজ নট কারেক্ট এক্সপ্লেনেশন অফ অ্যাসারশন গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনটো কি কৈছে আমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক এটা আৰু এটা কথা কৈ থাও তোমালোকৰ যদি কোনোবাই আজমল সুপাৰ 40 ৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচাৰিছে আজমল সুপাৰ 40 তেতিয়া হলে 2025 আৰু 26 ৰ যেটো বেচ হ'ব তাৰে কাৰণে মই তোমালোকক প্ৰিপাৰেচন কৰাৰ কাৰণে মই নোটস বনাই আছো তোমালোকৰ যদি কোনোবা লাগে বা তোমাৰ যিবোৰ প্ৰিভিয়াস ইয়াৰৰ যিবোৰ কোৱেশ্চন পেপাৰ সলিউশন আছে সেইবোৰ তোমালোকে মোৰ ওচৰত পাই যাবা তোমালোকে মোৰ চেনেলটো ৰিকমেন্ড কৰিবা আৰু এই বছৰ যি সকলে তোমাৰ এক্সাম দিছিল তাৰ ম্যাক্সিমামে তোমাৰ কি হৈছে তাতে সিলেকশন পাইছে এটো এটা তোমালোকৰ কাৰণে গুড নিউজ হয় আৰু মোৰ চেনেলৰ পৰা তোমাৰ বহুতে হেল্প পাইছে কাৰণ তোমাৰ মই সায়েন্স আৰু তোমাৰ ম্যাথছ বা ইংলিশৰ যিখিনি দিছিলো তাৰে পৰা মোটামুটি তোমাৰ 80% কোৱেশ্চন কমন আহিছে আশা কৰিছো অহা বছৰ আৰু ইমপ্ৰুভ হ'ব মোটামুটি এটো মই এটা টার্গেট লৈছো 95 তোমাৰ ইনক্রিজ কৰাৰ ঠিক আছে তো তোমালোকে মোৰ চেনেলটো ৰিকমেন্ড কৰিবা যাতে অহা বছৰ আৰু ভাল ফলাফল পাব পৰা যায় এতে চোৱা 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনত তোমাৰ কি দিছে এতে তোমাৰ ৰাস্টিং নেইল তোমাৰ ওয়াটাৰত ৰাখিছে এতে তোমাৰ নন ৰাস্টেড আয়ৰন নেইল এটো ৰাখিছে তোমাৰ বয়েল ডিস্টিলড ওয়াটাৰ আৰু এটো দিছে তোমাৰ ড্রাই ক্যালসিয়াম ক্লোরাইডত ৰাখিছে ক্যালসিয়াম ক্লোরাইডত ৰাখিছে তোমাৰ নন ৰাস্টেড আয়ৰন নেইল তোমাৰ কি কৰিছে ৰাখিছে তো এতিয়া তোমাৰ এই অবজারভেশন কিটা কি হ'ব হেটো তোমাৰ ক'ব লাগে এতে চোৱা কি কৈছে go through the experiment represented by the above diagram from the experiment we can conclude that for rusting of iron এতে rusting of iron বুলি কৈছে মানে আয়রন যে তোমাৰ লুজ যে মামৰে ধৰে সেই মামৰে ধৰা তোমাৰ প্ৰক্ৰিয়াটো তাৰ মানে কাৰ ওপৰত ডিপেন্ডেবল হয় মানে কি হৰ ওপৰত নিৰ্ভৰ কৰি তোমাৰ কি হয় মামৰ ধৰে তেতে দিছে অনলি এয়াৰ তো নহব কাৰণ ওয়াটাৰ ভেপৰ লাগিব হয় নে কাৰণ তোমাৰ আয়ৰণৰ লগত তোমাৰ কি লাগিব তো অক্সিজেন আৰু কি লাগিব ওয়াটাৰ লাগে তেতিয়াহে তোমাৰ কি উৎপন্ন হয় এটো তোমাৰ আয়ৰন অক্সাইড উৎপন্ন হয় বা Fe3O4 এটো কি হ'ব ফৰ্মেশন হ'ব এটো এয়াৰ এন্ড অক্সিজেন এন্ড ওয়াটাৰ ইজ ৰিকোয়াৰ্ড এটো তোমাৰ কারেক্ট হয় অনলি ওয়াটাৰে কৰিব নোৱাৰে কাৰণ তোমাৰ অক্সিজেন লাগিব ওয়াটাৰ এন্ড হিট না লাগে গতিকে তোমাৰ এটো কি হ'ব বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা 11 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে iron gets rusted when it comes in contact with moist air which of the following reactions represents this process মানে যেতিয়া তোমাৰ লুৰ দণ্ড এটা যেতিয়া তোমাৰ কি কৰিব এটো আৰ্দ্ৰ বায়ুৰ সংস্পৰ্শত আহিব অৰ্থাৎ তোমাৰ জলীয় বাষ্পৰ সংস্পৰ্শত আহে তেতিয়া হেতু তোমাৰ কি কৰে মামৰে ধৰে তো
তো এই যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ইয়াতে যিকেইটা আমাৰ ইকুৱেশ্যন দিয়া আছে কোনটো ইকুৱেশ্যনে তোমাৰ কি কৰিব শুদ্ধভাৱে ব্যাখ্যা কৰিব তো এটো চোৱা ইয়াতে কোনটোৱে শুদ্ধ ব্যাখ্যা কৰিব এটো আইৰন এফালে ওয়াটাৰ আৰু অক্সিজেন এইকেইটা লগ লাগি তোমাৰ আইৰন অক্সাইড আৰু ওয়াটাৰ ফৰ্মেশন কৰে গতিকে এটো কি হ'ব ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব ডি নম্বৰ অপচন কাৰেক্ট অপচন হয় ইয়াৰ পিছত তোমাৰ 12 নম্বৰ কোৱেশ্চনটো চোৱা the functional group present in carbon compound with 3 carbon atom propanil এটো চোৱা এটো তোমাৰ দিয়া আছে propanil এটো কি দিয়া আছে propanil এটো তোমাৰ লাষ্টৰ যেটো ইউজ হৈছে এটো তোমাৰ এল শব্দ আহিছে তো এল শব্দটো আহিলে এটো তোমাৰ কি হ'ব obviously aldehyde হ'ব এটো কি হ'ব aldehyde হ'ব aldehyde এটো মই গুটেকেইটা কৈ আছো তোমালোকে মনত ৰাখা যিকেইটা ফাংশনাল গ্ৰুপ আছে বহুতেই ইম্পৰ্টেন্ট হয় মানে কোনটো কাৰ্যকৰী মূলকত তোমাৰ কি আছে এটো প্ৰপানিলত থকা কাৰ্যকৰী মূলকটোৰ নাম কি হেতু বুদিছে প্ৰপানিল এটো প্ৰপানিল এতিয়া এই প্ৰপানিলত এটো লাষ্টত তোমাৰ এল আহিছে আমি সকলোৱে জানো এল আহিলে তোমাৰ এলডিহাইড হয় তাৰ পিছত আছে তোমাৰ এটো কিটন আহিলে তোমাৰ কি আহিব অন আহিব ঠিক আছে লাষ্টত অন আহিব তুমি এই প্ৰপানল যদি তোমাৰ কিটন গ্ৰুপ হয় তেতিয়াহলে এটো নাম আহিব প্ৰপানন ঠিক আছে কি আহিব প্ৰপানন এলকহল হলে তোমাৰ এটো আহিব তোমাৰ প্ৰপানল এটো কি আহিব প্ৰপানল আহিব প্ৰপানল মানে NOL হ'ব আৰু যদি কাৰ্বক্সিলিক এসিড আহে তেতিয়াহলে এটো হ'ব তোমাৰ প্ৰপানয়িক এসিড কি হ'ব প্ৰপানয়িক এসিড হ'ব অৰ্থাৎ তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ হলে লাষ্টত তোমাৰ ওই শব্দ ইউজ হ'ব এলকহল আহিলে লাষ্টত অল শব্দ ইউজ হ'ব এলডিহাইড হলে তোমাৰ লাষ্টত তোমাৰ কি হ'ব তোমাৰ এল শব্দ ইউজ হ'ব কিটন হলে অল শব্দ ইউজ হ'ব আৰু এইকেইটাৰ মই তোমাৰ চিহ্ন কেইটা কৈ দিছো কিটন হলে তোমাৰ এটো চিহ্ন হ'ব এটো এলকহল হলে তোমাৰ কি হ'ব OH গ্ৰুপ থাকিব কাৰ্বক্সিলিক গ্ৰুপ হলে তোমাৰ ডাবল OH থাকিব COOH আৰু যদি এলডিহাইড থাকে তেতিয়াহলে এটো থাকিব C এটো CHO বা এটো তোমাৰ এনেকৈ লিখা থাকে কেতিয়াবা কিতাবত এটো এনেকুৱা আৰু তোমাৰ এটো লিখা থাকে কেনেকুৱা এনেকুৱা মানে এটো তোমাৰ H আছে এফালে তোমাৰ O হয় আৰু এফালে H আৰু এটো না থাকে এটো হৈছে কাৰ্বক্সিলিক গ্ৰুপ আৰু যদি এলকহল থাকে ডাইৰেক্টলি এটো থাকে OH গ্ৰুপ থাকে তো এই ফাংশনাল গ্ৰুপটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এইখিনি কথা মনত ৰাখা পিছত কামত লাগিব 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনত কি কৈছে the black charcoal deposited at the outer bottom of cooking utensil indicates that মানে যেতিয়া তোমাৰ ৰন্ধন যিবোৰ বাসন বৰ্তন থাকে সেইবোৰৰ তলত যিবোৰ কলা সামনি পৰে সেই কলা সামনি পৰাৰ ৰিজনটো কি হয় কলা সামনি কিয় পৰে কলা সামনি এই কাৰণে পৰে যিখিনি আমাৰ কি থাকে ফিউল থাকে সেই ফিউলখিনি তোমাৰ কি নহয় কমপ্লিটলি কম্বাসন নহয় হয়নে কমপ্লিটলি কম্বাসন নহয় সেই কাৰণে আমাৰ হেতু কি হয় মানে এটো কলা যেটো পি পৰে সামনি পৰে হেতু দেখা যায় ইটস কম্বাসন অফ স্যাচুরেটেড হাইড্রোকার্বনস ইটস দ্য কম্বাসন অফ স্যাচুরেটেড হাইড্রোকার্বনস নহয় হয়নে এটো নহয় তো তোমাৰ স্যাচুরেটেড হাইড্রোকার্বন নহয় তাৰ পিছত তোমাৰ বি নম্বৰত কৈছে ইটস দ্য ইনকমপ্লিট কম্বাসন এটো চা it's the incomplete combustion of unsaturated hydrocarbon under limited supply of air গতিকে এটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব the holes of the oven are closed এটো নহয় it's the combustion of coal এটো নহয় গতিকে আমাৰ বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব যেতিয়া তোমাৰ unsaturated যিবোৰ হাইড্রোকার্বন আছে অৰ্থাৎ অসম্পৃক্ত হাইড্রোকার্বনৰ অসম্পূৰ্ণ দহনৰ কাৰণে তোমাৰ কি হয় এটো তোমাৰ ব্ল্যাক হয় কলা হয় ঠিক আছে 14 number question to sa ki koise eto koise which of the following statements about the alcohol are true tolor kuntu alcohol or babe shuddho hoy alcohol or karone kuntu shuddho hetu amak kodise it shows down the metabolic processes eto tomar ki kore bhinno dhoroner rakhayonik prokriya dekhay metabolic mane bhinno dhoroner rakhayonik prokriya dekhway it's lower the efficiency of central nervous system eto tomar ki kore যেটো অ্যালকোহল আছে সেই অ্যালকোহল সমূহে তোমাৰ নার্ভাস সিস্টেমক কি কৰে ডাউনওয়ার্ড কৰে অর্থাৎ তোমাৰ অসুবিধা কৰে বা তোমাৰ বেমাৰৰ সৃষ্টি কৰে ইট ডিস্টার্বস দ্য কোঅর্ডিনেশন অফ ভেরিয়াস অর্গানস লাইক বডি অ্যালকোহলে তোমাৰ কি কৰে আমাৰ শৰীৰত থকা বিভিন্ন অঙ্গ প্ৰত্যঙ্গ অক্ষম কৰি তোলে ইটস ইউজড এজ এ গুড সলভেন্ট এটো এটা তোমাৰ ভাল দ্ৰাৱক হিচাপে আমি কি কৰিব পাৰো ইউজ কৰিব পাৰো তো ইয়াতে চাৰিটা অপচনে তোমাৰ কি হয় কারেক্ট অপশন হয় গতিকে আমাৰ ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব চাৰিটা কারেক্ট হয় ইয়াতে তাৰ পিছত কোৱেশ্চনটো চোৱা 15 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে 15 নম্বৰত কৈছে
কনসিডাৰ দ্য ফলোইং ফেক্টছ ৰিগাৰ্ডিং দ্য হাৰ্ডনেছ অফ ৱাটাৰ যেটো তোমাৰ ৱাটাৰৰ যেটো কঠিনতা আছে অৰ্থাৎ কঠিন ৱাটাৰ বুলি যে কওঁ আমি সেইটো মানে কি বুজো সেইটো আমাক সুধিছে হেতুৰ মানে কি বুজা যায় হেতু আমাক সুধিছে হাৰ্ডনেছ অফ ৱাটাৰ ইজ ডিউ টু প্ৰেজেন্স অফ ক্যালসিয়াম এণ্ড পটাছিয়াম সল্ট নহয় এটো চা হাৰ্ডনেছ অফ ৱাটাৰ যেটো আছে অৰ্থাৎ পানী যেটো কঠিনতা সেই কঠিনতাটো তোমাৰ কি হয় তোমাৰ ডিটাৰজেন্টৰ কাৰণে হে আমি হেতু কি কৰিব পাৰো আমি আইডেন্টিফিকেশন কৰিব পাৰো আৰু তোমাৰ ডিটাৰজেন্টত তুমি জানাই যে সোডিয়াম ইথক্সাইড নামৰ কি থাকে এটা কম্পাউন্ড থাকে মানে ডিটারজেন্টবোৰ হৈছে তোমাৰ কি হয় সোডিয়াম সল্টৰ এটা কি হয় কম্পাউন্ড হয় ডিটারজেন্টবোৰ 2 নম্বৰ অপশনটো তোমাৰ কি কৈছে চোৱা 2 নম্বৰত কৈছে ডিটারজেন্টস আর মেড আপ অফ সোডিয়াম সল্ট অফ সালফোনিক অ্যাসিড therefore it's used to wash clothes or other thing with hard water এইটো চোৱা এইটো তোমাৰ কি হয় কারেক্ট হয় তার মানে 1 is false and 2 is correct এইটো তোমাৰ বি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব যিবোৰ ডিটারজেন্ট আছে সেইবোৰ তোমাৰ কি কৰা হয় অৰ্থাৎ তোমাৰ সাবুন বা উপমাৰ্জক যিবোৰ আছে সেই উপমাৰ্জকবোৰ তোমাৰ কি কৰা হয় সালফোনিক এসিডৰ এটা সোডিয়াম লৱণৰ দ্বাৰা প্ৰস্তুত কৰা হয় আৰু সেই কাৰণে এটো তোমাৰ কি কৰা হয় কাপোৰ ধোৱাৰ কাৰণে ইউজ কৰা হয় গতিকে এটো তোমাৰ কি হ'ব বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল ভিডিও কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবা আৰু তোমালোকৰ কাৰণে মই সায়েন্স ম্যাথছ তাৰ পিছত এছামিজ আৰু সোশ্যাল সায়েন্স এই গুটেইটাৰ কাৰণে তোমালোকৰ কাৰণে এনেকে প্ৰেক্টিস পেপাৰবোৰ তোমালোকে পাই থাকিবা প্ৰত্যেক দিনাই তোমালোকে এটা কৈ প্ৰেক্টিস পেপাৰ পাই থাকিবা তোমালোকে প্ৰেক্টিস কৰিবা যেহেতু মই অসমৰ প্ৰতিটো জিলাৰে 100% কোৱেশ্চন পেপাৰ মই চাইছো আৰু তোমাৰ আধাখিনি সলভ কৰা হৈ গৈছে আৰু তোমালোকে এটো সপ্তাহৰ ভিতৰত বাকিখিনি পাবা গতিকে সেইবোৰৰ ওপৰত ভিত্তি কৰি তোমাৰ এই কোৱেশ্চন পেপাৰবোৰ যে মই তোমাৰ সেপাৰেট কৰিছো মই বেলেগ ইয়াৰ পৰা তো সেই কোৱেশ্চনখিনি তোমাৰ বহুতেই ইম্পৰ্টেন্ট হয় তোমালোকে প্ৰেক্টিস কৰিবা আমাৰ টাৰ্গেট থাকিব 95 প্লাস স্কোৰ কৰাৰ ঠিক আছে বাৰু এতিয়া চোৱা 16 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে the maximum possible number of electrons present in the m shell of an atom এতে সব ফার্স্ট শেলটো কি আছিল k তাৰ পিছত আছিল l তাৰ পিছত আছে m তাৰ পিছত আছে n আমি সকলে জানো যে তোমাৰ ম্যাক্সিমাম যেটো নাম্বার থাকে ম্যাক্সিমাম নাম্বার তোমাৰ কিমানটা থাকে এটা শেলত কিমানটা থাকে 2n স্কয়ারটা থাকে এটো হইছে তোমাৰ 1 নম্বৰ শেল এটো হইছে তোমাৰ 2 নম্বৰ শেল এটো হইছে তোমাৰ 3 নম্বৰ শেল অর্থাৎ 3 নম্বৰ শেল এটো বহাই দিয়া 2 ইনটু কি হ'ব এটো 3 স্কয়ার হ'ব তো 2 ইনটু 9 তো 2 ইনটু 9 হলে কিমান হ'ব 18 হ'ব তো এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে 17 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা the correct order of oxygen fluorine and nitrogen in terms of their atomic radius এটো atomic radiusৰ ওপৰত ভিত্তি কৰি তলৰ কোনটো ক্ৰম তোমাৰ কি হ'ব শুদ্ধ হ'ব এটা কৈছে তোমাৰ atomic radiusৰ ওপৰত কি কৰি ডিপেন্ডেবল কৰাৰ কথা কৈছে তো ইয়াতে চোৱা ফাৰ্স্ট আহিব তোমাৰ কি ফ্লোরিন অক্সিজেন আৰু তাৰ পিছত আহিব নিয়ন গতিকে আমাৰ এটো কি হ'ব ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটো তুমি এনেকে মনত ৰাখিব পাৰা এটো তোমাৰ বহুত ইম্পৰ্টেন্ট হয় বহুত জিলাত আহিছে এই কোৱেশ্চনটো ফন এফএন ফন ঠিক আছে ইয়াৰ পিছত তোমাৰ 18 নম্বৰ কোৱেশ্চনটো চোৱা 18 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following is an incorrect statement এসো এনেকুৱা ধৰণৰ যিবোৰ কোৱেশ্চন আছে সেইবোৰ তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কাৰণ ম্যাক্সিমাম ষ্টুডেন্ট ইয়াতে ভুল কৰা দেখা যায় যেতে কারেক্ট থাকে নে ইনকারেক্ট থাকে এটো তোমাৰ কনফিউজন হয় তো তোমালোকৰ যাতে এনেকুৱা ধৰণৰ কোনো কনফিউজন নহয় এতে কি কৈছে চোৱা অর্গানিজম গ্রো উইথ টাইম এটো তো কি হয় কারেক্ট হয় যিবোৰ তোমাৰ অর্গানিজমস আছে অর্থাৎ তোমাৰ জীৱসমূহ বা প্ৰাণীসমূহ তোমাৰ কি কৰে সময়ৰ লগে লগে বৃদ্ধি হয় অর্গানিজমস মাস্ট ৰিপেয়াৰ এন্ড মেইনটেইন देयर স্ট্ৰাকচাৰ এটো তোমাৰ হিয়তে তোমাৰ কি কৰিব পাৰে যিবোৰ নষ্ট হোৱা যিবোৰ সেল আছে সেইবোৰক তোমাৰ ৰিপেয়াৰ কৰিব পাৰে এটো কারেক্ট হয় মুভমেন্ট অফ মলিকিউলস ডাজন্ট টেক প্লেস এমং সেলস এতে তোমাৰ কি কৈছে সো এটো মুভমেন্ট অফ মলিকিউলস বুলি কৈছে যেতিয়া তোমাৰ মলিকিউলবোৰ কি হ'ব মুভমেন্ট মানে কি তোমাৰ মুভমেন্ট মানে ডিসপ্লেস হোৱা মুভমেন্ট মানে হৈছে তোমাৰ ডিসপ্লেস হোৱা তো ডিসপ্লেস হলে তো তোমাৰ কি লাগিব এটো প্লেস লাগিব ডিসপ্লে হলে প্লেস লাগিব কিন্তু ইয়াতে কৈছে তোমাৰ সাইটো ডাজন্ট টেক প্লেস গতিকে আমাৰ এটো কি হ'ব ইনকারেক্ট স্টেটমেন্ট হ'ব আৰু ইনকারেক্ট স্টেটমেন্ট হলে আমাৰ এটোৱে কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব এই কোৱেশ্চনটোৰ কাৰণে এটো তোমাৰ কি হ'ব কারেক্ট হ'ব এনার্জি ইজ এসেনশিয়াল ফর দ্য লাইফ প্রসেসেস এটো কারেক্ট হয় গতিকে সি নম্বৰ অপশনটো ইয়াতে কি হ'ব কারেক্ট অপশন হ'ব ঠিক আছে কাৰণ এটো ইনকারেক্ট স্টেটমেন্ট হয়
ইয়াৰ পিছত 19 নম্বৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে এতে কৈছে which the correct sequence of parts in human alimentary canal মানুহৰ যেটো তোমাৰ খাদ্য প্ৰবাহৰ যেটো নলী আছে সেই খাদ্য প্ৰবাহ নলীৰ মানে শুদ্ধ ক্ৰম কোনটো হ'ব এলিমেন্টাৰী কেনেল মানে খাদ্য প্ৰবাহ নলী কোনটো শুদ্ধ কাৰেক্টত ইয়াতে তোমাৰ দিয়া আছে তো এটো মাউথ এসোফেগাস স্টমাক স্মল ইন্টেস্টাইন এন্ড লার্জ ইন্টেস্টাইন গতি এটো কি হ'ব ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 20 নম্বৰ কোৱেশ্চনটো চোৱা 20 নম্বৰ কোৱেশ্চনত কি কৈছে the given figure shown in human digestive system identify x y and z এতে তোমাৰ এটা ডায়াগ্ৰাম দিয়া আছে এটো চা এই ডায়াগ্ৰামৰ পৰা কি কৰিব লাগে x y আৰু z তুমি কি কৰিব লাগে আইডেন্টিফাই কৰিব লাগে এতে চা x y z তুমি আইডেন্টিফাই কৰিব লাগে তো ইয়াতে তোমাৰ এতে চোৱা এই যেটো x আছে এটো তোমাৰ কি হয় এটো লিভাৰ হয় এটো কি লিভাৰ আৰু তোমাৰ এটো তোমাৰ কি হয় এটো তো প্যানক্রিয়াস হয় না এটো প্যানক্রিয়াস এটো আছে তোমাৰ প্যানক্রিয়াস আৰু তোমাৰ এটো জেড জেড তো তোমাৰ কি আছে এটো বুলি কৈছে না এটো আচ্ছা এটো তোমাৰ লার্জ ইন্টেস্টাইনৰ একেবাৰে লাস্টৰ পাৰ্ট এটো অ্যাপেন্ডিক্স হয় এটো কি হয় অ্যাপেন্ডিক্স হয় গতিকে আমাৰ কোনটো কাৰেক্ট হ'ব এটো তোমাৰ বি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত চোৱা 21 নম্বৰ কোৱেশ্চনত কি কৈছে what kind of movement is response to stimulus of a touch me not plant অর্থাৎ sensitive plant আচ্ছা এটা তোমার কি কইছে সোয়া যেটো আমার টাচ মি নট প্ল্যান্ট আছে অর্থাৎ যেটো তোমার নীলা জীবনের পাত আছে নীলা জীবনের পাতত স্পর্শ কৰাটো তোমার কি হর প্রতি কি হয় স্পর্শ হয় হেতু আমাক খুদিছে তো ইয়াতে তোমার কি হ'ব এটো নীলা জীবনের পাতে যে আমি যে টাচ করিলে যে হেবো তোমার পাতবোৰ যে তোমার কি করে নাকি যে জাপ খাই যায় এই জাপ খাই যোৱাটো যেটো তোমাৰ কি হয় एग्जांपल হয় হেতু আমাৰ খুদিছে তো এটো তোমাৰ কি হয় নাস্টিক মুভমেন্ট হয় এটো কি হয় নাস্টিক মুভমেন্ট অর্থাৎ তোমার এটো চলন স্পর্শৰ প্ৰতি তোমাৰ কি বুজায় চলনৰ সহাৰি বুজায় এটো সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এতে তোমাৰ যেটো মুভমেন্ট থাকে মুভমেন্টটো ডেভেলপমেন্টৰ লগত ৰিলেটেড নহয় গ্ৰোথ ৰিলেটেড মুভমেন্ট নহয় গ্ৰোথ ৰিলেটেড মুভমেন্টটো তোমাৰ কি হয় ফটোট্ৰপিজম হয় মনত ৰাখিবা এইবোৰ কথা ফটোট্ৰপিজম তার পিছত তোমার জিওট্রপিজম এবোৰ তোমার মুভমেন্টের লগত কি হয় রিলেটেড হয় জিওট্রপিজম আৰু এটা আছে তোমার মুভমেন্টের লগত তোমার এটা আছে তোমার হাইড্রোট্রপিজম এইকেইটা হৈছে তোমার কি মুভমেন্টের লগত রিলেটেড হয় কিন্তু তোমার এটো মুভমেন্টের লগত রিলেটেড নহয় আর কেমোট্রপিজম মানে তোমার যেটা ফার্টিলাইজেশনের কারণে তোমার পলেন গ্রেইনবোৰ তোমার ওভারি লৈ যায় পলেন গ্রেইন অর্থাৎ পরাগধানীবোৰ তোমাৰ গৰ্ভাশয়ৰ ফালে গতি কৰিলে হেতুক আমি কেমোট্রপিজম বুলি কওঁ বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এই মই যিখিনি ডেসক্ৰিপচন দি যাও সেইখিনি তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত 22 নম্বৰটো চোৱা কি কৈছে which of the following figures shows the correct movement of a plant তলৰ কোনটোৱে তোমাৰ শুদ্ধভাৱে কি বুজাইছে এটোৰ গ্ৰোথ বুজাইছে এটো তো দেখাই গৈ আছে পাতবোৰ ওপৰ ফালে যাব আৰু শিপাবোৰ তল ফালে আহিব তো 4 নম্বৰটো কারেক্ট অপচন হয় ইয়াৰ পিছত চোৱা এটো তোমার ডি নম্বৰ অপশনটো কারেক্ট হ'ব তেন্তে অনলি 4 এটো অনলি 4 তো কারেক্ট হ'ব 23 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে ইয়াতে তোমাৰ which of the following are plant hormone তলৰ কোনবোৰ তোমাৰ উদ্ভিদৰ হৰমোন হয় অক্সিনটো হয় জিবাৰেলিনো হয় তাৰ পিছত এপসাইসিক এসিডো হয় সাইটোকাইনিনো হয় না গোটেইকেইটা হয় তাৰ মানে 1 2 3 4 গোটেইকেইটা এটো ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এৰ পিছত 24 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় যেটো তোমাৰ রিফ্লেক্স আর্ক আছে which is the correct sequence of components of reflex arc যেটো প্ৰতিধ্বনি আছে প্ৰতিধ্বনৰ শুদ্ধ যেটো তোমাৰ ই মানে প্ৰবাহ হেতু তোমাৰ কোনটো কারেক্ট হয় তো ইয়াতে তোমাৰ প্ৰথমতে আহিব তোমাৰ ৰিসিপ্টৰ তাৰ পিছত আহিব সেন্সৰি নিউৰন স্পাইনাল কৰ্ড মোটৰ নিউৰন আৰু মাসলস মানে তোমাৰ এটো হৈছে সংগ্ৰাহক এটো হৈছে তোমাৰ সেন্সৰি নিউৰন অৰ্থাৎ তোমাৰ সংজ্ঞাবাহী তাৰ পিছত আহিব স্পাইনাল কৰ্ড অৰ্থাৎ স্নায়ুৰজ্জু তাৰ পিছত আহিব তোমাৰ আজ্ঞাবাহী নিউৰন তাৰ পিছত আহিব তোমাৰ এটো মাংসপেশী ইয়াৰে ডি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব 25 নম্বৰ কোৱেশ্চনটোত কি কৈছে সো from which part of a money plant new plant is born যেটো তোমাৰ মানি প্ল্যান্ট আছে মানি প্ল্যান্টৰ পৰা তাৰ মানে কোনটোৰ পৰা তোমাৰ কি হ'ব পাৰে নতুন উদ্ভিদৰ সৃষ্টি হ'ব পাৰে হেতু হৈছে তোমাৰ স্টেম এটো কি হ'ব স্টেম হ'ব অৰ্থাৎ কাণ্ডৰ পৰা তোমাৰ মানি প্ল্যান্ট কি কৰিব পাৰে আকৌ নতুনকে জন্ম ল'ব পাৰে 26 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে which of the following statements are true for flowers তলৰ কোনটো মানে ফুলৰ ক্ষেত্ৰত শুদ্ধ হয়
ফ্লাৱাৰ্ছ আৰ অলৱেজ বাইসেক্সুৱেল, এইটো ইনকাৰেক্ট হয় কাৰণ তোমাৰ কিছুমান তোমাৰ কি আছে ইউনিসেক্সুৱেল আছে, কিছুমান বাইসেক্সুৱেল আছে। তো অলৱেজ নহয়, কেতিয়াবা বাইসেক্সুৱেল হ'ব পাৰে, কেতিয়াবা ইউনিসেক্সুৱেল হ'ব পাৰে। অৰ্থাৎ ফুলসমূহ একলিংগী, সৰি ইয়াতে কৈছে ফুলসমূহ সদায় উভয়লিংগী হয়, ফুলবোৰ সদায় উভয়লিংগী হয়, গতিকে এইটো ইনকাৰেক্ট হ'ব কাৰণ ফুলবোৰ তোমাৰ কেতিয়াবা একলিংগী হ'ব পাৰে, কেতিয়াবা তোমাৰ উভয়লিংগীও হ'ব পাৰে। দে আৰ অল সেক্সুৱেল ৰিপ্ৰডাক্টিভ অৰ্গেনছ, এইটো কাৰেক্ট হয়। যিবোৰ তোমাৰ ফুল আছে, ফুল হৈছে তোমাৰ মেইন ৰিপ্ৰডাক্টিভ অৰ্গেন হয়, মেইন ৰিপ্ৰডাক্টিভ অৰ্গেন অফ প্লেণ্ট, ঠিক আছে, গতিকে এইটো কাৰেক্ট হয়। দে আৰ প্ৰডিউচড ইন অল গ্ৰুপ অফ প্লেণ্টছ, দে আৰ প্ৰডিউচড ইন অল গ্ৰুপ অফ প্লেণ্টছ, এইটো চব অল গ্ৰুপ অফ প্লেণ্টছৰ কি নাথাকে, ফ্লাৱাৰ নাথাকে। অল যেনেকুৱা তোমাৰ ঢেকীয়াৰ কথা কয়, ঢেকীয়া যিটো আছে ঢেকীয়াৰ তোমাৰ কি নাথাকে, ফুল নাথাকে। তাৰপিছত তোমাৰ স্পঞ্জ যিটো আছে, স্পঞ্জৰ তোমাৰ কি নাথাকে, ফুল নাথাকে। গতিকে ফুল সকলো উদ্ভিদে কি কৰিব নোৱাৰে, সৃষ্টি কৰিব নোৱাৰে। আফটাৰ ফাৰ্টিলাইজেশ্যন দে গিভছ ৰাইজ টু ফ্ৰুটছ, এইটো কাৰেক্ট হয়। আৰু এইটো তোমাৰ যেতিয়া ফাৰ্টিলাইজেশ্যন হোৱাৰ পিছত সিহঁতে কি কৰিব পাৰে, আমাক ফল দিব পাৰে। গতিকে আমি কোনটো কাৰেক্ট পালোঁ, এইটো তোমাৰ 2 and 4 কাৰেক্ট পালোঁ। 2 and 4 কোনটো অপশ্যনত আছে, এইটো বি নম্বৰ অপশ্যনত আছে। গতিকে তোমাৰ 26ৰ বি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 27 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, দ্য মেলনেছ অফ এ চাইল্ড ইজ ডিটাৰমাইন্ড বাই, এতিয়া মেলনেছ মানে তোমাৰ পুৰুষ কেতিয়া হ'ব, চোৱা পুৰুষৰ ক্ৰমজম হৈছে XY আৰু মহিলাৰ ক্ৰমজম হৈছে XX। এতিয়া কৈছে দ্য X ক্ৰমজম ইন দ্য জাইগোট, জাইগোটত তোমাৰ কি থাকিব লাগিব, X ক্ৰমজম থাকিব লাগিব। দ্য Y ক্ৰমজম ইন দ্য জাইগোট, জাইগোটত Y ক্ৰমজম থাকিব লাগিব। দ্য সাইটোপ্লাজম অফ দ্য জাৰ্ম চেলছ, আৰু যিটো তোমাৰ যোজন কোষ আছে, যোজন কোষটো তোমাৰ কোষৰকত থাকিব লাগিব। সেক্স ইজ ডিটাৰমাইন্ড বাই চান্স, এইটো তোমাৰ চোৱা সেক্সটো কি কৰা হয়, মানে লিংগটো আমাৰ মানে চান্সৰ ওপৰত ভিত্তি কৰি, মানে হ'ব পাৰে নহ'ব পাৰে তেনেকুৱাকৈ আমি কি কৰিব পাৰোঁ, নিৰ্ণয় কৰিব পাৰোঁ। তো ইয়াতে আমাৰ কি হ'ব চোৱা, যিটো Y ক্ৰমজম আছে সেইটোহে তোমাৰ কি কৰে, সেক্সটো নিৰ্ধাৰণ কৰে। গতিকে তোমাৰ এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 28 নম্বৰ কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ ডেছক্ৰাইব দ্য কেৰেক্টাৰিষ্টিক্স অফ জিন, তলৰ কোনটোৱে জিনৰ বৈশিষ্ট্য বুজায়। বহুতেই ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন, জিনৰ বৈশিষ্ট্য কোনটোৱে বুজায় সেইটো আমাক সুধিছে। ইয়াতে তোমাৰ কি কৈছে, জিনছ আৰ স্পেচিফিক সিকুৱেন্স বেচিছ ইন এ DNA মলিকিউল, যিবোৰ তোমাৰ জিন আছে, জিনবোৰ সদায় তোমাৰ DNA মলিকিউল অৰ্থাৎ DNA অণুৰ তোমাৰ এটা কি হয়, সুসংগঠিত এটা গঠন হয়, এইটো কাৰেক্ট হয়। এ জিন ডাজ নট কোড ফৰ প্ৰটিনছ, এইটো তোমাৰ ইনকাৰেক্ট হয় কাৰণ তোমাৰ জিনে যেতিয়া কাৰ্য কৰিব লাগে তেতিয়া তোমাৰ প্ৰটিনৰ কি হয়, দৰকাৰ হয়, কিন্তু ইয়াতে কৈছে ডাজ নট কোড বুলি কৈছে, গতিকে তোমাৰ এইটো ইনকাৰেক্ট হয়। তো 1 নম্বৰটো আমি কি পালোঁ, 1 নম্বৰটো আমি কাৰেক্ট পালোঁ। তাৰপিছত তোমাৰ 3 নম্বৰ অপশ্যনটো চোৱা, 3 নম্বৰ অপশ্যনটোত কি কৈছে, ইন ইণ্ডিভিজুৱেলছ অফ এ গিভেন স্পেচিছ এ স্পেচিফিক জিন ইজ লোকেটেড অন এ পাৰ্টিকুলাৰ ক্ৰমজম, এইটো কাৰেক্ট হয়। তোমাৰ যদি এটা নিৰ্দিষ্ট পৰিমাণৰ যদি এটা প্ৰজাতিকৰণ হ'ব লাগে তেতিয়া যিটো জিন থাকে সেই জিন এটা নিৰ্দিষ্টভাৱে কি হ'ব লাগিব, স্থানান্তৰিত হ'ব লাগিব। গতিকে 3 নম্বৰটো কাৰেক্ট হয়। ইচ ক্ৰমজম হেজ অনলি ওৱান জিন, এইটো ইনকাৰেক্ট হয়, সকলো ক্ৰমজমৰ মাত্ৰ এটা জিন থাকে নেকি, নাথাকে। গতিকে আমি কি পালোঁ, 1 and 3 কাৰেক্ট পালোঁ, অৰ্থাৎ এইটো বি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব, 1 and 3 কাৰেক্ট। তাৰপিছত তোমাৰ 29 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ ৱাটাৰ, এলকহল এণ্ড কেৰচিন ইজ ৰেছপেক্টিভলি। এতিয়া চোৱা যিটো ৱাটাৰ আছে, ৱাটাৰৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স কিমান হয়, 1.33, ৱাটাৰৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স 1.33, আচ্ছা ইয়াতে দিয়েই আছে। এলকহলৰ হৈছে তোমাৰ 1.36 আৰু তোমাৰ কেৰচিনৰ হৈছে কিমান, কেৰচিনৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স হৈছে 1.44। তো ইয়াতে তোমাৰ কি হ'ব, কোনটো কাৰেক্ট হ'ব সেইটো আমাক সুধিছে। তো ইয়াতে চোৱা কি কৈছে, স্পীড অফ লাইট ইজ মোৰ ইন এলকহল দেন ইন ৱাটাৰ, যিটো তোমাৰ স্পীড অফ লাইট আছে অৰ্থাৎ যিটো পোহৰৰ গতি, সেই পোহৰৰ গতিটো তোমাৰ কি হ'ব, এইটো ৱাটাৰতকৈ এলকহলত কি হ'ব, বেছি হ'ব। ৱাটাৰতকৈ এলকহলত কি বুলি কৈছে, বেছি বুলি কৈছে, যিটো আমাৰ কি হ'ব, ইনকাৰেক্ট হ'ব। কাৰণ চা ৱাটাৰৰ তোমাৰ কি আছে, যিটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স আছে অৰ্থাৎ প্ৰতিহাৰাংক সেইটো কম আছে আৰু এলকহলৰ প্ৰতিহাৰাংক বেছি আছে। তো যদি প্ৰতিহাৰাংক বেছি থাকে অৰ্থাৎ ৰিফ্ৰেক্টিভ ইণ্ডেক্স যদি বেছি হয় তেতিয়াহ'লে তাতে তোমাৰ ভেলচিটি কম হয়, তাতে লাইটৰ ভেলচিটি কম হ'ব, মনত ৰাখিবা। আৰু যদি ৰিফ্ৰেক্টিভ ইণ্ডেক্স অৰ্থাৎ প্ৰতিহাৰাংক যদি যিমান কম হ'ব তাতে তোমাৰ ভেলচিটি বেছি থাকিব। তো এই দুটাৰ মাজত
এলকহল আৰু ৱাটাৰৰ মাজত তোমাৰ ৱাটাৰত কি হ'ব তোমাৰ ভেলোচিটি বেছি হ'ব অৰ্থাৎ স্পীডটো বেছি হ'ব আৰু তোমাৰ এলকহলত কম হ'ব কাৰণ এলকহলত তোমাৰ কি আছে এতে তোমাৰ বেছি দিয়া আছে বুজি পালা গতিকে এক নম্বৰটো তোমাৰ কি হ'ব ইনকাৰেক্ট স্টেটমেন্ট হ'ব দুই নম্বৰত কৈছে স্পীড অফ লাইট ইন ৱাটাৰ ইজ ম্যাক্সিমাম নহয় স্পীড অফ লাইট ৱাটাৰত ম্যাক্সিমাম নহয় স্পীড অফ লাইটটো তোমাৰ এয়াৰত বা তোমাৰ যেটো আমি কি বুলি কওঁ ভ্যাকুয়াম বুলি কওঁ তাতে তোমাৰ কি হয় ম্যাক্সিমাম হয় আৰু হেতু হৈছে 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড হয় আৰু তোমাৰ অপটিক্যাল ডেন্সিটি অফ কেৰোসিন ইজ মোৰ দেন দ্যাট অফ এলকহল এন্ড ওয়াটাৰ এটো কারেক্ট হয় তোমাৰ যেটো অপটিক্যাল ডেন্সিটি হেতু তোমাৰ কেৰোসিনৰ আটাইতকৈ বেছি কাৰ তুলনাত হেতু তোমাৰ ওয়াটাৰ আৰু তোমাৰ এলকহলৰ তুলনাত কাৰণ এটো রিফ্র্যাক্টিভ ইনডেক্স যাৰ বেছি থাকে হেতু তোমাৰ কি হয় হেতু তোমাৰ অপটিক্যাল ডেন্সিটি অৰ্থাৎ এটো হেভিয়াৰ মিডিয়াম হ'ব ঠিক আছে গতিকে 3 নম্বৰটো কারেক্ট হয় তো অনলি 3 কারেক্ট হয় এটো ডি নম্বৰ অপচনত আছে গতিকে ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 30 number question to saki hoise the refractive index of glass with respect to air is 1.5 the velocity of light in the glass is ete sa ami hokole janu refractive index is equal to c by v c by ki hoy v hoy ete c mane hoise ete n2 c mane hoise speed of light eto 3 * 10⁸ ete v mane hoise velocity to amar dia nai aru refractive index to dia ase 1.5 তো ইয়াতে এটো ক্যালকুলেশন করা এটো ক্যালকুলেশন করলে তোমার কি হবে এটো 1.5 ইয়াতে তোমার কি আছে 1 আছে গতিকে এটো হবে তোমার 3 * 10⁸ ইনটু কি হবে সরি ইজ ইকুয়াল টু এটো হবে 1.5 ইনটু v গতিকে ইয়াতে ইয়ার পৰা v ইজ ইকুয়াল টু কি হবে 3 * 10⁸ ডিভাইডেড বাই 1.5 এটো ক্যালকুলেশন করলে এটো আহিব তোমার 30 * 10⁸ ডিভাইডেড বাই 15 এতে তোমার একটা পয়েন্ট আছে তো পয়েন্টটো তুমি গুছাই দিলে এটো পুরো 30 হই যাব তো এটো তোমার 2 টাইমস ক্যান্সেল যাব অর্থাৎ এটো হবে তোমার 2 * 10⁸ কোনটো অপশনত আছে এটো সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো তোমার কি হবে কারেক্ট অপশন হবে 31 নাম্বার কোশ্চেনটো সা 31 নাম্বার কোশ্চেনত তোমার কি কইছে এতে দা পাওয়ার অফ এ লেন্স ইজ +2d ইট মিন্স দ্যাট এটো সব +2d বুলি কইছে প্লাস হলে তোমার কি হবে প্লাস হলে সদায় তোমার কি হবে এটো কনভেক্স লেন্স হবে কি হবে কনভেক্স লেন্স অর্থাৎ তোমার উত্তল লেন্স হবে তো উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় তোমাৰ কি হয় পজিটিভ হয় আৰু উত্তল লেন্সৰ তোমাৰ যেটো পাৱাৰ থাকে উত্তল লেন্সৰ পাৱাৰটো পজিটিভ তো পাৱাৰ পজিটিভ হলে তোমাৰ ফোকাসও কি হ'ব পজিটিভ হ'ব কাৰণ তোমাৰ p = 1/f হয় তো f নেগেটিভ হলে তোমাৰ এটো পাৱাৰটো নেগেটিভ হ'ব f পজিটিভ হলে পাৱাৰটো কি হ'ব পজিটিভ হ'ব তেতে তোমাৰ পাৱাৰটো পজিটিভ আছে মানে ইয়াৰে ফোকাস দৈৰ্ঘ্য কি আছে পজিটিভ আছে ফোকাল লেন্থটো পজিটিভ আছে তো যদি পজিটিভ হয় তেতিয়া হলে লেন্সটো অবভিয়াসলি কি হ'ব লাগিব কনভেক্স হ'ব লাগিব তো ইয়াতে সোয়া যে যত তোমার কনকেভ আছে হেতু তেনেই নহয় কনকেভ হলে নহব এটো আৰু এটো নহয় গতিকে তোমাৰ হয় সি হ'ব নহলে ডি হ'ব আৰু ইয়াতে কৈছে তোমাৰ ইটস কনভেক্স এন্ড হ্যাভিং ফোকাল লেন্থ 2 মিটাৰ ফোকাল লেন্থটো কিমান হ'ব আমি সকলে জানো p = কি হয় 1/f হয় গতিকে ইয়াতে তোমাৰ পাৱাৰ দি আছে 2 = কি হ'ব 1/f হ'ব তো গতিকে ইয়াৰ পৰা তোমাৰ এটো কি আহিব f = কি হ'ব 1/2 f = 1/2 হ'ব হাফ হ'ব অর্থাৎ ইটস কনভেক্স হ্যাভিং ফোকাল লেন্থ 1/2 মিটার গতিকে এটো ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত কোশ্চনটো সোয়া 32 নম্বৰ কোশ্চনটো এটো অ্যাসারশন আৰু ৰিজনিংৰ কোশ্চন হয় অ্যাসারশনত কি দিছে সোয়া the direction of light changes when it enters another transparent medium এটো তোমাৰ কি হয় কারেক্ট হয় যেতিয়া পোহৰে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত গতি কৰে তেতিয়া তোমাৰ কি হ'ব ইয়াৰে গতিপথ কি কৰিব তোমাৰ চেঞ্জ কৰিব ঠিক আছে এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় আৰু তোমাৰ অ্যাসারশন ৰিজন হ'ব এটো অ্যাসারশন নহয় এতে ৰিজন দিছে স্পীড অফ লাইট চেঞ্জেস ফ্রম মিডিয়াম টু মিডিয়াম এটো কারেক্ট হয় আৰু সেই কাৰণে তোমাৰ কি হয় যেটো তোমাৰ স্পীড আছে অর্থাৎ পোহৰৰ যেটো দ্ৰুতি আছে হেতু তোমাৰ বিভিন্ন মাধ্যমত কি হয় বিভিন্ন হয় এই কারণে যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত তোমাৰ কি কৰিব আহিব অর্থাৎ প্ৰতিফলিত হ'ব অর্থাৎ রিফ্লেকশন হ'ব তেতিয়া তোমাৰ কি কৰিব ইয়াৰ ডাইৰেকশনটো চেঞ্জ কৰিব অর্থাৎ অ্যাসারশন এন্ড রিজন দুটা কারেক্ট হয় আৰু রিজনটো অ্যাসারশনৰ কারেক্ট এক্সপ্লেনেশন হয় অর্থাৎ তোমাৰ এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 33 নম্বৰ কোশ্চনটো সোয়া এতে কি কৈছে where should an object be placed in front of a convex lens to get a real image of the same size আচ্ছা তোমার এতে সেম সাইজৰ কথা কৈছে তো যদি সেম সাইজ হ'ব লাগে তেতিয়া হলে এটো তোমাৰ কি কৰিব লাগিব এটো টুৱাইস অফ ফোকাল লেন্থ ৰাখিব লাগিব তেতিয়া হলে তোমাৰ কি হ'ব এটো সিমিলার আহিব গতিকে বি নম্বৰ অপশনটো কারেক্ট হ'ব
34 নম্বৰ কোৱেশ্যনটো চোৱা তোমাৰ কি কৈছে 34 নম্বৰত ইয়াতে এটো এমাত্ৰ কৰিলো হেতু উল্টাটো এটো দিয়া আছে the refractive index of glass is 1.5 times the velocity of light in that glass এটো ডি নম্বৰ অপশনটো কারেক্ট হবে এটো এমাত্ৰ কৰিলো এটা এনেকুৱা মানে তো হেতু উল্টাটো দিছে এটো তো ইয়াৰ পিছত তোমাৰ 35 নম্বৰ কোৱেশ্যনটো চোৱা 35 নম্বৰ কোৱেশ্যনটো তোমাৰ কি কৈছে in the following arrangement the resistance is to section AB এটা আছে A আৰু এটা আছে B এর তোমার কি ওলাবলৈ দিছে রেজিস্ট্যান্স ওলাব দিছে তে তুমি লক্ষ্য কৰা সিম্পল হয় একেবারে এই তোমার 4 ওহম আৰু 6 ওহম তো তোমার কি হৈছে তো প্যারালালি কানেকশন হৈ আছে তো যদি প্যারালাল কানেকশন হয় ইয়ারে তোমার ইকুইভ্যালেন্ট কি আহিব ইয়াৰ ইকুইভ্যালেন্ট আহিব 1/4 + 1/6 গতিকে এটো হ'ব তোমাৰ কিমান হ'ব এটো 2 4 যা 20 সরি 4 6 যা 24 আৰু ইফালে তোমাৰ কিমান আহিব 6 + 4 হয়নে 6 + 4 আহিলে এটো তোমার কিমান আহিব এটো আহিব তোমার গৈ 10/24 আর ইয়াৰ পৰা ইকুইভ্যালেন্ট তোমার কি আহিব এটো তোমার লটাই দিব লাগিব অর্থাৎ তোমার এটো রেসিপ্রোকাল লব লাগিব মানে এটো হ'ব তোমার 24/10 24/10 হলে এটো কি হ'ব 2.4 হ'ব মানে তোমার এই দুটা মিলি আমি কিমান পাইছো 2.4 আর 2.4 পাইছো আর এইটোৰ লগত এটো তোমার কি হৈছে সিরিজ কি কয় সিরিজ কানেকশন আছে গতিকে তোমার এটো যদি সিরিজ কানেকশন থাকে দুটো প্লাস করলে কিমান হবে 3 + 2.4 মানে এটো হবে 5.4 এটা তোমার এ নম্বর অপশনটো কি হবে কারেক্ট অপশন হবে বুঝি পালা না এটা বহুত ইম্পর্টেন্ট হয় এনেকা ধরনের কোশ্চেন কিন্তু তোমার এক্সামত আহে 36 নম্বর কোশ্চেনটো তোমার কি কইছে সো ইন কেস অফ এ কারেন্ট ক্যারিং কন্ডাক্টর এটা তোমার পরিবাহী এটা তোমার তারর কারক কথা কইছে দ্য ফলোইং স্টেটমেন্টস আর মেড তলৰ আমাৰ কেইটামান স্টেটমেন্ট দিছে তো ইয়াতে কোনটো কারেক্ট হয় হেতু আমি লব লাগিছে হুইচ অফ দ্য ফলোইং অপশন ইজ কারেক্ট কোনটো কারেক্ট হ'ব হেতু আমাৰ লব লাগিছে ইয়াতে কি কৈছে সো এক নম্বৰত তোমাৰ কি কৈছে তো ফ্লো অফ ইলেক্ট্রন ইজ কল্ড ইলেক্ট্রিক কারেন্ট তোমাৰ যেতিয়া ইলেক্ট্রন ফ্লো কৰে তেতিয়া আমি কি বুলি কওঁ কারেন্ট যোৱা বুলি কওঁ গতিকে এটো কারেক্ট হ'ব দ্য ডাইরেকশন অফ ইলেক্ট্রিক কারেন্ট ইজ দ্য ডাইরেকশন অফ ফ্লো অফ দ্য কারেন্ট এটো তোমাৰ ইনকারেক্ট হয় কারণ তোমার জিফালে তোমার ইলেক্ট্রন তোমার কি হ'ব ডাইরেকশন হ'ব তার উল্টা ফালে অর্থাৎ অপোজিট ফালে আমি কি বলি কও এটো ডাইরেকশন আমি কি করব কনসিডার করব গতিকে তোমার এটু ইনকারেক্ট হয় 2 নম্বরটো সরি 1 টু কারেক্ট হয় 2 নম্বরটো তোমার কি হ'ব ইনকারেক্ট হ'ব বুঝি পালা নে ইয়াৰ পিছত তোমাৰ কি বুলি কৈছে 3 নম্বৰটো সো the flow of current is taken opposite to the flow of electron এটু সো মই মাত্ৰ কলে যে তোমাৰ যেটো ফ্লো অফ ইলেক্ট্রন আছে হেতুৰ অপোজিটত তোমাৰ কি বুলি ধৰা হয় ডাইরেকশন অফ কারেন্ট বুলি ধৰা হয় এটা তোমার 3 নম্বরটো কি হ'ব কারেক্ট হ'ব 1 and 3 কারেক্ট এটো বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হয় এবোৰ বহুত ইম্পর্টেন্ট হয় তোমালোকে এবোৰ প্র্যাকটিস কৰা আৰু তোমালোকে এতিয়ালৈকে কিমানটা কারেক্ট হ'ল তোমালোকে কমেন্ট কৰি জনোৱা ইয়াৰ পৰা তোমাৰ 99% কোৱেশ্চনে কমন আহাৰ সম্ভাৱনা আছে যেহেতু তোমাৰ প্ৰত্যেকটো তোমালোকে যদি প্রি বোর্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ যদি সলভ কৰি আছা তেতিয়াহলে তোমালোকে কিন্তু গম পাইছাই অলৰেডি আৰু যদি তোমালোকে প্রি বোর্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰা নাই তেতিয়াহলে তোমালোকে এতিয়াৰ পৰা আৰম্ভ কৰা প্রি বোর্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰটো সলভ কৰা ইয়াৰ পিছত চোৱা কি কৈছে the SI unit of electric current is coulomb so the charge of an electron এতে charge of an electron এর কথা কৈছে এটা ইলেক্ট্রনের যেটো চার্জ আছে হেতু তোমার কিমান আছে 1.6 into 10 to the power minus 19 এটো তোমার এটো 19 হ'ব 1.6 into 10 to the power minus 19 হ'ব হয় minus 19 এটো minus 19 হ'ব দেই 10 to the power minus 19 কুলম্ব হ'ব তো তোমাৰ সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এর পিছত 38 নম্বৰ কোৱেশ্চনটো চোৱা যাতে কি কৈছে a compass needle is deflected on passing the electric current through a metallic conductor close to it is because আচ্ছা এটো এই কোৱেশ্চনটো আহিছে চোৱা তোমাৰ যেতিয়া এটা তোমাৰ পৰিবাহীৰ ওচৰত এটা কম্পাস আনা হয় তেতিয়াহলে কম্পাসটো তোমাৰ কি হয় বিক্ষেপণ ঘটে কিহৰ কাৰণে বিক্ষেপণ ঘটে আমাৰ হেতু খুদিছে তাৰ মানে ৰিজনটো খুদিছে যে কিয় বিক্ষেপণ ঘটে এটো তো আমি জানি যে যেতিয়া তোমাৰ এটা সার্কিটৰ মাজৰে যেতিয়া ধৰিলো এনেকৈ এটা আমাৰ সার্কিট আছে এটো এনেকৈ এটা সার্কিট আছে ঠিক আছে এই সার্কিটৰ মাজৰে আমি কি কৰিছো ইয়াতে তোমাৰ কারেন্ট ফ্লো কৰিছো আৰু ইয়াতে এখন কি ৰাখিছো কম্পাস ৰাখিছো তো এই কম্পাসটো তোমাৰ কি হ'ব এতিয়া যেতিয়া আমি সুইচ দি দিম ইয়াতে সুইচ দিয়াৰ লগে লগে কারেন্ট যাব আইজৰ লগে লগে ইয়াৰ চাৰিফালে তোমাৰ কি হ'ব এটো ইলেক্ট্রিক ফিল্ড হ'ব আৰু সেই ইলেক্ট্রিক ফিল্ডে তোমাৰ ইয়াতে যেটো নিডল আছে কম্পাসৰ নিডলটো তোমাৰ কি হয় ম্যাগনেটৰ দ্বাৰা তোমাৰ মেড আপ হয়
এইটো মেগনেটৰ দ্বাৰা বনোৱা হয় অৰ্থাৎ চুম্বকৰ দ্বাৰা বনোৱা হয় তো এই ইলেক্ট্ৰিক ফিল্ডে তোমাৰ কি কৰিব চুম্বকক এট্ৰাকশ্যন কৰিব ইয়াতে কৈছে দ্য কণ্ডাক্টৰ বিকামছ দ্য মেগনেট হুৱেন দ্য কাৰেণ্ট পাছেছ থ্ৰু ইট এটোতো কণ্ডাক্টৰটো কি হ'ব মেগনেটৰ নিচিনা তোমাৰ কি কৰিব বিহেভ কৰিব হয় the electron is it's the conduct to cause electronic force on the needle এটো তোমার কি হবো the electrons আচ্ছা ইলেকট্রনের কথা কইছে ইলেকট্রনে কন্ডাক্টরের উপর কি করিব ইলেকট্রনিক ফোর্স অ্যাপ্লাই করিব এটো নহয় এটো কইছে a magnetic field is created around the conductor when current passes through it এটো হয় যে তোমার কি হবো এটো ইলেকট্রিক ফিল্ড তোমার কি হবো সরি ম্যাগনেটিক ফিল্ড কি হবো জেনারেট হবো আর সেই কারণে তোমার কি করিব কম্পাসর নিডলক অ্যাট্রাকশন করিব তো সি নম্বর অপশনটো কারেক্ট অপশন হয় 39 number question to solve 39 number question কি কইছে ইয়াতে the relative strength of magnetic field depends on এতে তোমার যেটো রিলেটিভ স্ট্রেংথ অর্থাৎ তোমার যেটো চুম্বকীয় প্রাবল্য এই চুম্বকীয় প্রাবল্যটো কিহৰ ওপৰত নিৰ্ভৰ কৰে চুম্বকীয় ক্ষেত্ৰৰ প্রাবল্যটো কিহৰ ওপৰত নিৰ্ভৰ কৰে হেতু আমাক খুদিছে হেতু কাৰ ওপৰত নিৰ্ভৰ কৰিব হেতু নিৰ্ভৰ কৰিব তোমাৰ ডিসটেন্স অফ পোল তোমাৰ যদি পোলটো যিমানে দূৰত থাকিব এনেকুৱা ধৰা এটা সৰু এটা আছে এটো এনএস এটো এটা সৰু তোমাৰ বাৰ ম্যাগনেট আছে তেতিয়া হলে তোমাৰ এটো এনেকুৱা সৰু হ'ব আৰু যদি ডাঙৰ থাকে এনেকুৱা এটো তোমাৰ এনএস তো এটো তোমাৰ কি হ'ব এটো ডাঙৰ হ'ব ইয়াৰ যেটো তোমাৰ ইন্টেন্সিটি হেতু তোমাৰ কাৰ ওপৰত ডিপেন্ডেবল হ'ব হেতু তোমাৰ যেটো ডিসটেন্স আছে নৰ্থ এন্ড সাউথৰ মাজত যেটো তোমাৰ ডিসটেন্স আছে হেতুৰ ওপৰত কি কৰিব এটো তোমাৰ নিৰ্ভৰ কৰিব অৰ্থাৎ ডিপেন্ডেবল হ'ব তো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় 40 নম্বৰ কোৱেশ্চনটো চোৱা 40 number question তোমার কি কৈছে assertion reasoning এর question হয় we needs to conserve fossil fuels আমি সদায় জীৱাশ্ম ইন্ধন কি কৰিব লাগে সংৰক্ষণ কৰিব লাগে এটো তো কারেক্ট হয় এটো একেবারে কারেক্ট হয় এটো সকলে জানা তোমালকে রিজন কি দিছে সব fossil fuels formed in over millions years of ago these are non renewable source of energy and there are only limited reserves গতিকে এটো কারেক্ট হয় কারণ fossil fuel সৃষ্টি হওতে তোমার কি লাগে বিলিয়ন বিলিয়ন সময় লাগে আর এইবোৰ তোমাৰ কি হয় অনবীকৰণযোগ্য সম্পদ হয় আর এইবোৰৰ ভাণ্ডাৰ সীমিত হয় গতিকে ইয়াৰ এসারশন আৰু ৰিজন দুটা শুদ্ধ হ'ব আৰু ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যাও হ'ব গতিকে এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 41 নম্বৰ কোৱেশ্চনটো চোৱা 41 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে what percentage of energy requirement in India is made by hydropower plant আমাৰ ভাৰতবৰ্ষত যেটো হাইড্ৰো পাৱাৰ প্ল্যান্ট আছে অর্থাৎ তোমার জলবিদ্যুৎ প্রকল্প হাইড্রোপাওয়ার প্ল্যান্ট মানে হচ্ছে জলবিদ্যুৎ প্রকল্প সেই জলবিদ্যুৎ প্রকল্পৰ দ্বাৰা কিমান পার্সেন্ট তোমার কি কৰিব পাৰে ইলেক্ট্রিসিটি জেনারেট কৰিব পাৰে সেইটো হচ্ছে 25% তো বি নম্বৰ অপশনটো কারেক্ট হয় আর এটা কথা মনত ৰাখিবা যেটো তোমাৰ ডেনমার্ক যেটো সিটি আছে তোমাৰ কান্ট্রি আছে সেই ডেনমার্কত তোমাৰ যেটো উইন্ড মিল আছে উইন্ড মিলৰ পৰাই তোমাৰ কি হয় ম্যাক্সিমাম এনার্জি হিহতে কি কৰে প্ৰডিউস কৰে সেই কাৰণে তোমাৰ ডেনমার্কক তো কি বুলি কয় তোমার ল্যান্ড অফ উইন্ড বুলিও কয় ল্যান্ড অফ উইন্ড অর্থাৎ বতাহৰ দেশ বুলি কোৱা হয় 42 নম্বৰ কোৱেশ্চনটো চোৱা which one of the following is an artificial ecosystem artificial বুলি কৈছে তো ক্ৰপ ফিল্ডটো হ'ব artificial ecosystem এটো ক্ৰপ ফিল্ড হ'ব ঠিক আছে ইয়াৰ পিছত তোমাৰ 43 নম্বৰটো কি কৈছে চোৱা a school organized a nature track for the student here they were shown various trees landforms water bodies birds and animals which component of the ecosystem did the students observe আচ্ছা ইয়াতে তোমার এটা স্কুলে তোমার এটা কি কৰিছে প্রোগ্রাম অর্গানাইজ কৰিছে যেটো তোমার কি আছিল নেচাৰৰ ওপৰত আছিল অর্থাৎ প্ৰকৃতিৰ ওপৰত আছিল হেতে কি কৰিছে হেতে দেখা পাইছে কিছুমান গছ গছনি তাৰ পিছত দেখা পাইছে মাটিৰ গঠন তাৰ পিছত দেখা পাইছে ওয়াটাৰ মানে পানীৰ দ্বাৰা সৃষ্টি হোৱা বস্তু তাৰ পিছত দেখা পাইছে তোমাৰ চৰাই চিৰিকটি আৰু পাইছে তোমাৰ পশু পক্ষী ঠিক আছে which component of the ecosystem did the student observe তেতিয়া হলে তোমাৰ সেই স্টুডেন্টজনে তোমাৰ কি চাইছে এতে তোমাৰ লক্ষ্য কৰা যেটো তোমাৰ ট্রি আছে ট্রিটো তোমাৰ কি হয় বায়োটিক হয় কাৰণ এটো তোমাৰ কি হয় জীৱ হয় গতিকে ট্রিটো বায়োটিক হ'ব ল্যান্ডটো তোমাৰ কি হয় এবায়োটিক হয় আৰু যেহেতু তোমাৰ এটা এনভায়রনমেন্টের কথা কৈছে তো বায়োটিক আৰু এবায়োটিক দুটা হলেহে তোমাৰ কি হ'ব এটা ইকোসিস্টেম কি কৰিব ফর্মেশন কৰিব তাৰ পিছত ওয়াটার বডিজৰ কথা কৈছে ওয়াটার বডিজ হয়নে তো ইয়াৰে তোমাৰ কারেক্ট অপশন তোমাৰ কোনটো হ'ব কারেক্ট অপশনটো এতে তোমাৰ আছে কেমিক্যাল কম্পাউন্ডৰ কথা কিবা কৈছে নেকি ইয়াতে কেমিক্যাল কম্পোনেন্ট trees landforms water bodies birds and animals
এতে which component of ecosystem did the student observe ইকোসিস্টেমৰ কোনটো কম্পোনেন্ট তোমাৰ ষ্টুডেন্ট জনে কি কৰিছে দেখা পাইছে গতিকে তোমাৰ এটো এটা দেখা পাইছে এবায়োটিক কম্পোনেন্ট আৰু এটা পাইছে তোমাৰ কি বায়োটিক কম্পোনেন্ট দুটা বায়োটিক কম্পোনেন্ট আৰু এবায়োটিক কম্পোনেন্ট পাইছে গতিকে এটো এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এৰ পিছত তোমাৰ 44 নম্বৰ কোৱেশ্চনটো চোৱা 44 নম্বৰ কোৱেশ্চনত কি কৈছে ইন হুইচ অৰ্গান অফ হিউম্যান বডি ফাউন্ড কোলিফর্ম ব্যাকটেরিয়া আচ্ছা এই কোলিফর্ম ব্যাকটেরিয়া তোমার ইন্টেস্টাইনত থাকে এটো কোলিফর্ম ব্যাকটেরিয়াটো কত পোৱা যায় অন্ত্ৰত পোৱা যায় এটো অন্ত্ৰ বুলি কয় অসমীয়া অৰ্থাৎ এটো ইন্টেস্টাইনত পোৱা যায় 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে এটো তোমাৰ শেষৰ প্ৰশ্ন the changes happen due to deforestation মানে এটো স্যার ডিফরেস্টেশন মানে তোমার বনাঞ্চল ধ্বংসত কি হয় বনাঞ্চল ধ্বংসৰ ফলত তোমাৰ কি হ'ব ডিফরেস্টেশনৰ ক্ষেত্ৰত তোমাৰ কি হ'ব পাৰে হেতু আমাক সুধিছে এতে কৈছে ওয়েস্টেজ অফ ৰিসোর্সেস এটোতো হয় ৰিডিউস ফুডটো তোমাৰ কি হয় ৰিডিউসৰ কথা কৈছে ফুডটো ৰিডিউস নহয় তোমাৰ ডিফরেস্টেশনত ৰিডিউসেস তোমাৰ ফাৰ্টিলিটি অফ সয়েল এটো হয় আৰু ড্রাই আপ ওয়াটার সোর্সেস এটো হয় ড্রাই আপ করে ওয়াটার সোর্সক কি কৰিব ড্রাই আপ কৰিব আচ্ছা গতিকে 1 3 and 4 কারেক্ট হ'ব 1 3 and 4 তো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকৰ কিমানটা কারেক্ট হল আৰু তোমালোকক মই আগতে কৈছো যে কমেন্ট কৰিলে তোমাৰ গোটেইখিনি ডেসক্ৰিপচনৰ সহকাৰে তুমি কি কৰিব লাগে কমেন্ট কৰিব লাগে যাতে তোমাৰ গোটেইখিনি কথা ৰিকল হৈ যায় ইয়াতে যিখিনি তোমাৰ কি আছে লং কোৱেশ্চন আছে সেই লং কোৱেশ্চন কেটা আমি বেলেগ এটা ভিডিওত আলোচনা কৰিম নহলে ভিডিওটো দীঘল হৈ যাব তোমাৰ লং কোৱেশ্চনৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আৰু তোমালোকে টেলিগ্ৰাম চেনেলত জয়েন হোৱা মই লং কোৱেশ্চন কেটাৰ এনসাৰ তোমালোকৰ তাতে মই কি কৰিম শেয়াৰ কৰিম অলৰেডি এটো শেয়াৰ কৰিছো এই কোৱেশ্চন পেপাৰটো তোমালোকক কৈছিলো যে এটোৰ ভিডিও তোমালোকে আজি পাই যাবা তো আজি এটো পাই যাবা নাইট টাইমত আজিৰ কাৰণে এইখিনিয়ে আকৌ লৈ আহিম বেলেগ এটা প্ৰেক্টিস শীট লৈ তোমালোকে ৰেডি হৈ থাকিবা বাই বাই